কেতিয়াবা কেতিয়াবা আপুনি নিশ্চয় হতাশ হৈ পৰে, বিভিন্ন চিন্তাই আগুৰি ধৰে। তেতিয়া আপুনি কি কৰে? কোনোবাই হয়তো কান্দি কান্দি বহি থাকে, কোনোবাই আকৌ আনৰ সহায়ৰ অপেক্ষাত থাকে আৰু কোনোবাই নিজেই নিজৰ মনটোক চম্ভালি লয়। মুঠতে নিজৰ মনটোক ভালে ৰাখিবলৈ কত যে কি কৰে, কিন্তু শেষত কোনে আপোনাৰ মনটোক সুস্থিৰ কৰিব পাৰে জানেনে? একমাত্ৰ আপুনি। আনে যিমানেই যি নকওক বা যিমানেই যি নকৰক, আপুনি যদি নিজৰ দায়িত্ব নলয় তেন্তে আন কোনেও ল'বলৈ নাহে। ভাল হৈ থাকিলে আপোনাৰ ওচৰলৈ যি আহিব, বেয়া হৈ থাকিলে কোনো নাহে। যদি আপুনি অতীত খুচৰি থাকে তেন্তে আপুনি দুখত থাকিব। যদি আপুনি ভৱিষ্যতত থাকে তেন্তে আপোনাক এশয় বুৰি চিন্তাই আৱৰি ধৰিব। আৰু যদি আপুনি বৰ্তমানত থাকে তেন্তে চাব আপুনি শান্ত হৈ থাকিব, আপুনি সুখত থাকিব। সেয়েহে জীৱনটোক লৈ গভীৰ চিন্তা কৰাতকৈ প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। আপুনি কেতিয়া এই পৃথিৱীৰ পৰা গুচি যাব কোনেও গমেই নাপাব। আপুনি পৃথিৱীলৈ অহা 280 দিন আগতেই মানুহে গম পায়, কিন্তু আপুনি মই পৃথিৱীৰ পৰা গুচি যোৱাৰ খবৰ 9 ছেকেণ্ডৰ আগতো জানিব পৰা নাযায়। মদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে জীৱনত কষ্ট সহ্য কৰিব পাৰে তেওঁ কেতিয়াও দুখত নাথাকে, আৰু যি ব্যক্তিয়ে আনক কষ্ট দি ভাল পায় সেই ব্যক্তি কেতিয়াও সুখত নাথাকে। যি সুখ দুখ সকলোতে সমান সেই ব্যক্তি অবিচল অটল, আৰু সেই ব্যক্তিয়ে জীৱনত পৰম প্ৰাপ্তি পায়। আপুনি বাৰু কেতিয়াবা আপোনাৰ পৰিস্থিতিক লৈ কান্দে নেকি? যদি কান্দে কান্দক, কিন্তু ভিতৰি ভিতৰি কান্দক, বাহিৰত নহয়। কাৰণ যিয়েই আপোনাক কন্দা দেখিব তেওঁ আপোনাক আৰু বেছিকৈ কন্দুৱাবলৈ চেষ্টা কৰিব। এটা আজিৰ যুগৰ সত্য, আপোনাৰ যদি ধন সম্পত্তি টকা পইচা আছে তেন্তে আপোনাৰ আপোনো আছে, আৰু যদি আপোনাৰ ধন সম্পত্তি টকা পইচা নাই তেন্তে আপোনাৰ আপোনো নাইৰ সমান। কাৰোবাৰ মনত আপোন হ'বলৈ আপোনাৰ অৰ্থনৈতিক যোগ্যতা লাগিবই। মানুহে নিজৰ ভুলটো কেতিয়া বুজে জানেনে? মানুহে নিজৰ ভুলটো তেতিয়াহে বুজি পায় যেতিয়া সেই ভুলৰ বাবে তেওঁৰ ক্ষতি হয়, জীৱনৰ পৰা বহুত কিবা কিবি হেৰাই যায়। সেয়েহে সময় থাকোঁতে ভুলটো বুজিব পাৰিলে তাৰ শুধৰণি কৰিব পৰা যায়, নহ'লে সময় পাৰ হৈ যায়। কিছুমান স্থানত নম্ৰ ভদ্ৰ হোৱাটো ভুল, কাৰণ মানুহে নম্ৰ ভদ্ৰ মানুহক দুৰ্বল বুলি ভাবে। কাৰোবাৰ পৰিস্থিতিক লৈ অপমান কৰোঁতে মন কৰিব, কাৰণ আঘাত পাহৰিব পাৰি, কিন্তু কোনোবাই কৰা অপমান পাহৰি যোৱা সম্ভৱ নহয়। আনৰ কামটো সহজ মোৰ কামটো টান তেনেকৈ কেতিয়াও নাভাবিব, কাৰণ একমাত্ৰ নিজেই বুজি পোৱা যায় নিজৰ কামটো কিমান সহজ কিমান টান। সমাজত এই দুজন সদায় অৱহেলিত হৈ থাকে, এজন টকা নথকা পুৰুষ আৰু আনজন সৌন্দৰ্যবিহীন নাৰী। পাৰিলে মাত্ৰ এই এটা অভ্যাস বন্ধ কৰক, মিছা কোৱাৰ অভ্যাস, কাৰণ এদিন এই অভ্যাসটোৱে আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হ'ব পাৰে। জীৱনটো বৰ আচৰিত, পালে দুখ নাপালে সুখ। যিদিনা আপুনি পাব সেইদিনা আপোনাৰ এনে লাগিব যেন আপুনিয়ে সকলোতকৈ সুখী, আৰু যিদিনা আপুনি নাপাব সেইদিনা এনেকুৱা লাগিব যেন আপোনাতকৈ দুখী আৰু কোনোৱেই নাই। কোনোবাই আপোনাক অৱহেলা কৰিব পাৰে, কোনোবাই আপোনাক মূল্য নিদিব পাৰে, তাৰ মানে এইটো নহয় যে আপোনাৰ জীৱনটো শেষ। কোনোবাই আপোনাক মূল্য নিদিলেও, কোনোবাই আপোনাক অৱহেলা কৰিলেও এজনে নিশ্চয় দিব, আৰু সেইজনেই হৈছে ভগৱান। বেয়া সময়ৰ পিছত ভাল সময় আহিব বুলি সকলোৱে কয়, সকলোৱে জানে, কিন্তু এটা ডাঙৰ ভুল কৰে কি জানে? কোনেও ধৈৰ্য নধৰে, বিশ্বাস নকৰে। লোহা যেতিয়া কোনো কাম নলগোৱাকৈ অৱহেলা কৰি থৈ দিলে মামৰ লাগে, ঠিক তেনেকৈ মানুহৰ সম্পৰ্কবোৰতো মামৰ লাগে, একমাত্ৰ অৱহেলাৰ বাবে। কিছুমান মানুহে আপোনাক সিমানখিনিলৈকেহে মূল্য দিব যিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰিব। কাৰোবাক ভাল পোৱাৰ আগত সকলোৱে কয়, এই পৃথিৱীত তুমিয়েই একমাত্ৰ। যেতিয়া স্বাৰ্থ পূৰণ হয় তেতিয়া সেই অসাধাৰণ প্ৰেম ভাল পোৱা আধাতে নিঃশেষ হৈ যায়। অতীতৰ কথা ভাবি একোৱে লাভ নাই, কাৰণ অতীত সদায় হেৰাই যায়। বৰ্তমানৰ কথা ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে ৰৈ আছে। জীৱনত সফল হোৱাৰ এটা উপায় হ'ল কম কথা কওক, ভাল কথা বেছিকৈ চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ঘূৰি ফুৰে সেই মাছটোক কেতিয়াও বৰশীৰে ধৰিব নোৱাৰি। সকলো সময়তে নিজৰ সিদ্ধান্ত মতে চলক,
কাৰণ এই সংসাৰত কোনোবাই কাৰোবাৰ ভাল হোৱাটো বিচৰা বহুত কমেহে ওলাব। জীৱনত কেতিয়াও এই তিনিজনক ক্ষমা নকৰিব। নাম্বাৰ 1, যিয়েই ভালপোৱাৰ অভিনয় কৰে। নাম্বাৰ 2, যিয়েই বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। আৰু নাম্বাৰ 3, যিয়েই বিশ্বাসক অসন্মান কৰে। কাৰোবাৰ চেহেৰাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ হৃদয়ত প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। কিন্তু আজিকালি কেৱল চেহেৰাৰহে প্ৰেমত পৰে, সেয়েহে পাহৰিবলৈ বেছি সময় নালাগে। সময় পৰিস্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে, সেয়েহে কাৰো অন্তৰত আঘাত নিদিব। আজি হয়তো আপুনি বহুত শক্তিশালী, কিন্তু মনত ৰাখিব আপোনাতকৈও কোনোবা যি অধিক শক্তিশালী, আৰু সেয়া হৈছে সময়। নিজৰ পত্নীক কেতিয়াও অৱহেলা নকৰিব। যেতিয়া আপুনি বিচনাত পৰি থাকিব, তেতিয়া একমাত্ৰ আপোনাৰ পত্নীৰ বাহিৰে কাষত আপুনি আন কাকো নাপাব। এই সংসাৰত পত্নীয়ে হৈছে এজন স্বামীৰ বাবে একমাত্ৰ শুভাকাংক্ষী, কিন্তু আজিকালি ইয়াৰ ওলোটা হোৱাৰ দেখা যায়। বুজাবুজিৰ অভাৱ, ইজনে সিজনক দিব পৰা সময়ৰ অভাৱ। সুখী হৈ থকাৰ এটাই মন্ত্ৰ, কাম কৰক, আশা নকৰিব, আৰু আশাও যদি কৰে তেন্তে নিজৰ ওপৰত কৰক, আনৰ ওপৰত নহয়। সময় যেতিয়া বেয়া হয় তেতিয়া বহুত কিবাকিবি হৈ যায়, আনকি আপোনাৰ লগত থকাজনো আঁতৰি যায়। যিয়েই আপোনাক আঘাত দিছে, অৱহেলা কৰিছে, সেয়া লাগিলে পাহৰি যাওক, কিন্তু সেই আঘাত আৰু অৱহেলাৰ পৰা পোৱা শিক্ষা কেতিয়াও পাহৰি নাযাব। কোনোবাই দিয়া কষ্টক লৈ ভাগি নপৰিব, বৰং সেই কষ্টৰ পৰা শিকক, কাৰণ প্ৰতিটো কষ্টই মানুহক কিবা নহয় কিবা এটা শিক্ষা দি যায়। সদায় এনে মানুহৰ লগতহে থাকিবলৈ চেষ্টা কৰক, যিয়েই আপোনাৰ বিশ্বাসক সন্মান কৰে, যিয়েই আপোনাৰ আৱেগ বুজি পায়, কাৰণ সন্মান ভালপোৱাতকৈ বহু ওপৰত। এইকেইটা ভুল আপুনি জীৱনত কেতিয়াও নকৰিব। নাম্বাৰ 1, যিয়েই এবাৰ আপোনাক প্ৰতাৰণা কৰিছে তেওঁক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। নাম্বাৰ 2, মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। নাম্বাৰ 3, যি আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে তেওঁক ঘূৰি আহিব বুলি কেতিয়াও আশা নকৰিব। নাম্বাৰ 4, অসৎ মানুহক কেতিয়াও সৎ উপদেশ নিদিব। নাম্বাৰ 5, বেছি ব্যস্ত মানুহৰ পৰা কেতিয়াও বন্ধুত্ব আশা নকৰিব। নাম্বাৰ 6, অমানৱীয় মানুহৰ পৰা কেতিয়াও জ্ঞান নল'ব। নাম্বাৰ 7, ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকক। নাম্বাৰ 8, অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ পৰা কেতিয়াও সময় আশা নকৰিব। এদিন এজন ব্যক্তিয়ে এজন ল'ৰাক সুধিলে, কোৱাচোন তুমি তোমাৰ মা আৰু দেউতাৰ বিষয়ে কি ভাবা? ল'ৰাজনে লগে লগে উত্তৰ দিলে, মা হ'ল এনেকুৱা এটা বেংক একাউণ্ট য'ত আমি সকলো মান অভিমান, খং, দুখ, কষ্ট জমা ৰাখিব পাৰোঁ, আৰু দেউতা হৈছে এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি আমাৰ সকলো সুখ কিনিব পাৰোঁ। আৰু ডাঙৰ কথাটো কি জানে? দুয়ো বিনিময়ত একো নলয়, বৰং দিহে থাকে। ব্যক্তিজনে ল'ৰাজনৰ ফালে লাগি চাই থাকিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।